নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এক ভয়ংকৰ বিমান দুৰ্ঘটনাত আজি 179 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এক ভয়ংকৰ বিমান দুৰ্ঘটনাত আজি 179 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। দক্ষিণ কোৰিয়াত এক ভয়াবহ পৰিস্থিতিৰ সূচনা হৈছে। মৃতকৰ সংখ্যা 179 গৰাকীলৈ বৃদ্ধি পাইছে। বেংককৰ পৰা ইউৱান অভিমুখী বিমানখন অৱতৰণৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৰানৱেৰ শেষৰ ফালে থকা বেৰত খুন্দা মৰাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। সংঘৰ্ষৰ পিছতে বিমানখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু লগে লগেই 179 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটাৰ পিছত আন এটা ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে দেশ। 181 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 179 গৰাকীকৈ লোকৰ মৃত্যু। অৱতৰণৰ সময়তে বিমানখন হঠাৎ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু তাৰ পিছতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে। খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভিখাৰী দেখিলেই খবৰ দিয়ক। এবাৰ ভিখাৰীমুক্ত অসম গঢ়িব চৰকাৰে। এতিয়াৰে পৰা ৰাজ্যত নোহোৱা হৈ পৰিব ভিক্ষাবৃত্তি। ভিখাৰী দেখিলেই খবৰ দিয়ক আপুনি বিজেপি বা অগপৰ কৰ্মীক। ভিখাৰী দেখিলেই খবৰ দিয়ক আপুনি বিজেপি বা অগপৰ কৰ্মীক। মগনীয়াৰসকলৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ। ৰেচন কাৰ্ড দি হলেও ভিখাৰীমুক্ত অসম গঢ়াৰ লক্ষ্য চৰকাৰৰ। বিশেষভাৱে চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব মগনীয়াৰসকলক। কোনোৱে যাতে ভিক্ষা মাগি খাব নালাগে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে। কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে হাতত আছে মাত্ৰ 2টা দিন। 31 ডিচেম্বৰৰ পূৰ্বে শেষ কৰক আপুনি মাটি বাৰীৰ কাম। মিছন বসুন্ধৰাত আবেদন কৰিবলৈ 31 ডিচেম্বৰ অন্তিমটো দিন। 31 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰি লাভ কৰক মাটিৰ ম্যাদী পট্টা। যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ মাটিৰ বাবে কৰিব পাৰিব আপুনি আবেদন। নামঘৰ, শিক্ষানুষ্ঠান আদি ভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন। নামঘৰ, শিক্ষানুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন। মিছন বসুন্ধৰাত আবেদন কৰিলেই লাভ কৰিব সামাজিক অনুষ্ঠানৰ মাটি ম্যাদী পট্টা। মাত্ৰ 2টা দিনৰ ভিতৰতে শেষ কৰক আপোনাৰ মাটি বাৰীৰ কাম। 31 ডিচেম্বৰৰ সময়সীমা বান্ধি দিয়া হৈছে। 9 মাহত 6 লক্ষাধিক পৰিয়াল প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাত অন্তৰ্ভুক্ত হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ অধীনত 9 মাহতে দেশত 6 লক্ষাধিক লোকৰ ঘৰত সংস্থাপিত হৈছে ছলাৰ চিষ্টেম। শেহতীয়াকৈ প্ৰকাশিত এক তথ্য অনুসৰি যোৱা 9 মাহত দেশত 6.3 লাখ লোকৰ ঘৰত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ অধীনত সৌৰ শক্তি চিষ্টেম সংস্থাপিত কৰা হৈছে। PM সূৰ্যঘৰ যোজনা চলোৱাৰ উদ্দেশ্য হৈছে সৌৰ শক্তি স্থাপন কৰিলে পৰিৱেশ উপকৃত হয় বুলি মানুহক জনোৱা। ইয়াৰ বাবে লক্ষ্য হৈছে 1 কোটি লোকক এই আঁচনিৰ সৈতে সংযোগ কৰা। বৰ্তমান সময়ত ভাৰত চৰকাৰৰ এই আঁচনিৰ সৈতে সংযুক্ত হৈ লোকসকলে সুবিধা গ্ৰহণ কৰি আছে। যদি যোগ্য লোকে এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে তেওঁলোকে আঁচনিখনৰ অফিচিয়েল ৱেবছাইট www.pmsuryaghar.gov.in গৈ চাব পাৰিব। ইয়ালৈ গৈ আপুনি প্ৰথমে নিজকে পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছতে আপুনি আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ যোগদান কৰা লোকসকলৰ ঘৰত ছলাৰ পেনেল সংস্থাপন কৰা হ'ব। ইয়াত প্ৰথমে আপোনাৰ ঘৰত সৌৰ পেনেল স্থাপন কৰিব লাগিব আৰু তাৰ পাছতে চৰকাৰে ৰাজ সাহায্য দিয়ে। ইয়াৰ উপৰিও 300 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ উপলব্ধ হ'ব। আন এটা খবৰ হৈছে যান বাহনৰ গৰাকীৰ বাবে জৰুৰী খবৰ। ৰাজপথতে জব্দ হ'ব আপোনাৰ বাহন। 6 মাহলৈ বাতিল হ'ব ড্ৰাইভিং লাইচেন্স। যান বাহনৰ গৰাকী তথা চালকৰ বাবে জৰুৰী খবৰ আছে। ৰাজপথতে পৰিবহণ বিভাগে জব্দ কৰিব পাৰে আপোনাৰ বাহন। 31 ডিচেম্বৰেই আপোনাৰ বাবে শেষ সময়সীমা। তাৰ পূৰ্বে আপুনি যাৱতীয় নথিপত্ৰ আপুনি কৰ জমা দিয়ক। নতুন বছৰত অধিক তীব্ৰতৰ হ'ব পৰিবহণ বিভাগৰ অভিযান। যান বাহনৰ গৰাকীক খকিয়াই দিছে পৰিবহণ বিভাগে।
এতিয়ালৈ প্ৰায় 400 কোটি বকেয়া কৰ সংগ্ৰহ কৰিছে বিভাগে সুৰাপান কৰি বাহন চলোৱাক লৈ খকিয়নি পৰিবহণ বিভাগৰ ধৰা পৰিলেই 6 মাহৰ বাবে বাতিল কৰা হ'ব পাৰে ড্ৰাইভিং লাইসেন্স আইন অমান্যকাৰীয়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আন এটা খবৰ হৈছে চলিত বৰ্ষত $11.2 বিলিয়ন উপাৰ্জনেৰে অভিলেখ গঢ়িছে ভাৰতৰ IPO বজাৰৰ IPOৰ অৰ্থ হ'ল ইনিশিয়াল পাব্লিক অফাৰিং গ্লোবেল ডাটাৰ প্ৰতিবেদন অনুসৰি 2023 চনত $5.5 বিলিয়ন পৰা 2024 চনত $11.2 বিলিয়ন লৈ দুগুণ বৃদ্ধি কৰি অভিলেখ সৃষ্টি কৰিছে ভাৰতৰ ইনিশিয়াল পাব্লিক অফাৰিং বজাৰে উপাৰ্জনৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে গ্লোবেল ডাটাৰ প্ৰতিবেদন অনুসৰি 2023 চনত $5.5 বিলিয়ন পৰা 2024 চনত $11.2 বিলিয়ন লৈ দুগুণ বৃদ্ধি কৰি অভিলেখ সৃষ্টি কৰিছে IPOৰ অৰ্থ হ'ল ইনিশিয়াল পাব্লিক অফাৰিং ব্যক্তিগত মালিকাধীন কোম্পানী এটাই প্ৰথমবাৰৰ বাবে নিজৰ শ্বেয়াৰ জনসাধাৰণৰ ওচৰত আগবঢ়াই ৰাজহুৱা ব্যৱসায়িক কোম্পানীত পৰিণত হৈ বহু শ্বেয়াৰ হোল্ডাৰ থকা এটা ব্যক্তিগত কোম্পানীয়ে নিজৰ শ্বেয়াৰৰ ব্যৱসায় কৰি ৰাজহুৱা হৈ মালিকী স্বত্ব লাভ কৰিছে IPOৰ জৰিয়তে কোম্পানীটোৱে ষ্টক এক্সচেঞ্জত নিজৰ নাম অন্তৰ্ভুক্ত কৰে NI এক প্ৰতিবেদন অনুসৰি গ্লোবেল ডাটাৰ কোম্পানী প্ৰফাইলছ এনালাইজড মূৰ্তি গ্ৰেণ্ডিয়ে 2025 চনত ইয়াতকৈও ডাঙৰ সফলতাৰ প্ৰতিশ্ৰুতি দিছে লগতে কয় যে ভাৰতৰ IPO বজাৰখন 2024 চনত দ্ৰুত গতিত বৃদ্ধি পাব আৰু উপাৰ্জন হ'ব $11.2 বিলিয়ন উল্লেখযোগ্য যে উল্লেখিত ৰাখি 2023 চনত সংগ্ৰহ কৰা $5.5 বিলিয়ন দুগুণতকৈ অধিক ভাৰতৰ IPOৰ উত্থান কেৱল সংখ্যাগত কৃতিত্ব নহয় ই দেশৰ বিত্তীয় পৰিৱেশ তন্ত্ৰৰ বৃদ্ধি আৰু স্থিতিস্থাপকতাক প্ৰতিফলিত কৰে IPOৰ উত্থানে ভাৰতক পুঁজি সংগ্ৰহৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি উল্লেখ কৰিছে মূৰ্তি গ্ৰেণ্ডিয়ে পৰৱৰ্তী খবৰটো হৈছে এক অপহৰণ কাণ্ডৰ এজনক আটক কৰা হৈছে চাওমিনৰ লগত কিবা চেতনা নাশক দ্ৰব্য মিহলাই যুৱতীগৰাকীক ভুমুৰাগুৰিলৈ লৈ গৈছে অনুমান 6 বজালৈকে আকলিমা খাতুনৰ ঘৰলৈ গৈ নোপোৱাত ঘৰৰ পৰা আকলিমাৰ মোবাইল ফোন ভটদ্ৰবা থানাৰ আৰক্ষীয়ে ফোন ৰিচিভ কৰি তেওঁ দুৰ্ঘটনা হোৱা বুলি জানিছে ভটদ্ৰবাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা খাদ্যৰ সৈতে চেতনা নাশক দ্ৰব্য মিহলাই যুৱতীগৰাকীক অপহৰণকাৰী অভিযোগ উত্থাপন কৰিছে শৰীফুল ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে পৰিয়ালৰ অভিযোগ অনুসৰি 23 ডিচেম্বৰত 4 বজাত জৌৰিয়া কলেজৰ ইউনিফৰ্ম পৰিহিত 3 গৰাকী ছোৱালী আহি আকলিমা খাতুনক ফুচুৰাই লৈ চলচলি মাদ্ৰাছাৰ কাষত থকা চাওমিন দোকানলৈ লৈ গৈছে সেই স্থানতে চাওমিনৰ লগত কিবা চেতনা নাশক দ্ৰব্য মিহলাই যুৱতীগৰাকীক ভুমুৰাগুৰিলৈ লৈ গৈছে আনুমানিক 6 বজালৈকে আকলিমা খাতুন ঘৰলৈ গৈ নোপোৱাত ঘৰৰ পৰা আকলিমাৰ মোবাইলত ফোন কৰাত ভটদ্ৰবা থানাৰ আৰক্ষীয়ে ফোন ৰিচিভ কৰি তেওঁ দুৰ্ঘটনা হোৱা বুলি জনাইছে পৰৱৰ্তী সময়ত আকলিমা খাতুনক মুমূৰ্ষু অৱস্থাত প্ৰথমে বৰদুৱা হস্পিটালৰ পাছত নগাঁও মেট্ৰ' হস্পিটাল আৰু অধিক জটিল হোৱাত গুৱাহাটী মেট্ৰ' হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে